আসসালামু আলাইকুম রহমতুল্লাহি বাৰকাতুহ। মোৰ নাম মুক্তাৰ আলী। মই আজি আপোনালোকৰ আগত এটা কথা উঠি কিনে ধৰিম, কাৰণ আগতে মোৰ লগত একবাৰ এনেকুৱা হৈছে, মই এইটো মানে মিছ আণ্ডাৰষ্টেণ্ডিং বুলি ভাবিছিলোঁ। গতিকে মই আপোনালোকৰ লগত এটাই অনুৰোধ ৰাখিম, যদি আপোনালোকে কথাটো গুৰুত্ব দি শুনে, হয়তো কাৰোবাৰ লগত হৈছে তেতিয়া গম পাব, আৰু যদি ভিডিঅ'টো স্কিপ নকৰে তেতিয়াহ'লে যদি আপোনাৰ লগত হৈছে সেই কথাখিনি আপুনি গম নাপাব। আমাৰ ভাৰতৰ এটা আছে, মানে ইণ্টাৰনেশ্যনেল বুলিয়ে ক'ব পৰা যায়, ইমানখিনি যদি সিহঁতৰ মানে হেৰি আছে। এটা কোম্পানী এটা আছে, অনলাইন যোগেদি আমি অৰ্ডাৰ কৰি কিনে যিবিলাক ফুড খাওঁ, তাৰে মাজৰ এটা কোম্পানী আছে আপোনাৰ বাৰ্গাৰ কিং। আজি সেই বাৰ্গাৰ কিঙে ৰাতি মই 3টামান বজাত মানে এনেকুৱা ভোক লাগিছে। আজি মই 9 দিন পিছতহে মানে ভাত খাম বুলি ওলাইছিলোঁ, মানে বেমাৰত আছিলোঁ, একো খাব পৰা নাই। 9 দিনত মাত্ৰ 2 কাপ চাহ খাইছোঁ আৰু 1 লিটাৰো পানী খোৱা নাই, এনেকৈ জীয়াই আছোঁ, আল্লাই ৰাখিছে। আৰু যিয়ে নহওক ভিডিঅ'টো লম্বা হৈ যায়, শ্বৰ্টকাট কৰি কৈ দি আছোঁ, কোনো বেয়া নাপাব। এইখিনি কথা কৈছোঁ কাৰণে মোৰ অলপ দুখ লাগিছে, কিহৰ কাৰণে মই আজি 9 দিন পিছত ভাত খাব গৈছিলোঁ, ভাত খোৱা নাই, তথাপি অলপ বাহিৰা বস্তু অলপ খাওঁ, সেইকাৰণে আপোনালোকক কৈছোঁ কথাখিনি। মোৰ বহুত দুখ লাগিছে। বাৰ্গাৰ কিঙে আজি মই ৰাতি 570 টকা কিবা পইচাৰ মই বস্তু অৰ্ডাৰ দিছিলোঁ, দেখাই দিম ৰিচিপ্টটো। অলৰেডি কোম্পানীৰ লগতে কথা পতা হৈ গৈছে, সিহঁতে মানি নলয়। সিহঁতে কৈছে আমাৰ পৰা ডেলিভাৰী হৈছে, আৰু যিবিলাক মাল মোক দিছে এইবিলাক মাল টাইট হৈ আছে, আজিৰ মাল নহয়। তাৰমানে হয়তো ডেলিভাৰী ল'ৰা বয় সি চাগে ক'ৰবাত বদলাই কিনে বা হয়তো মানে সি কিবা এটা কৰিছে, আৰু নহ'লেতো কোম্পানীয়ে বদনাম কৰিব নোখোজে। তাৰ কাৰণে এতিয়া আমি ল'ৰাটোতো বিচাৰি নাপাওঁ, তথাপিতো মই কমপ্লেইন দিছোঁ, ল'ৰাটো ধৰি দিম বুলি কৈছে। তেতিয়া মই বস্তুখিনি আপোনাক দেখাই আছোঁ। 570 টকাৰ বস্তু মানে 600 টকা ধৰিব। 600 টকাৰ বস্তু আপোনালোকে মই আজি এটা কৰি দেখাই যাম। আপোনালোকে কেইটা বস্তু পাইছে আপোনালোকে ভালকৈ চাব। বহুত দামী বস্তু দিছে। কিন্তু 1 নম্বৰতে মই আপোনালোকক দেখাইছোঁ, এইটো এটা মছলাৰ পেকেট। এইটো এটা মছলাটো অতি ভালকৈ চাই ল'ব। এইটো বাৰ্গাৰ কিঙৰ 1 নম্বৰ মানে পিয়ৰ মছলা এইটো। তাৰপিছত দিছে এই যে এটা চাটনি যে থাকে, এইটো দিছে 2টা চাটনি। এই 2টা চাটনি, কেইটা বস্তু হ'ল 3টা। তাৰপিছত দিছে বাৰ্গাৰ কিঙে মোক আজি চেলিব্ৰিটি গিফ্ট দিছে। ইমান দামী বস্তু দিছে, মই আজি নিজে আচৰিত হৈছোঁ যে আজি 600 টকাত মোক ইমান বস্তু দিছে। এইটো চাব, এইটো বাৰ্গাৰ কিং, এটা কোম্পানীৰ বস্তু হয়। সিহঁতে মানে এইটো কোম্পানী, এইটো বেলেগ হ'ব পাৰে, কিন্তু বেলেগ মানে বাৰ্গাৰ কিঙেদি সিহঁতে মানে বস্তুটো মাৰ্কেটত চলাই আছে। তাৰপিছত দিছিল আলু ফিংগাৰ, আলু যে আলুৰ পাপৰ থাকে যে, পাপৰ ফিংগাৰ যে এনেকৈ লম্বা থাকে যে, সেইটো দিছিল 2 পেকেট। এই 2 পেকেটত কিমানখিনি ধৰিব পাৰে আপোনালোকে নিজে এটা হিচাপ কৰি চাব। পেকেটটো মানে বহুত ডাঙৰ, আৰু 1 ইঞ্চি বা 2 ইঞ্চি মানে হ'ব, আৰু ইমান ডাঙৰ চাওক। কিন্তু ব্ৰেণ্ডেডো আছে, আকৌ বাৰ্গাৰ কিঙৰ হেৰিও আছে, লগো আছে। তাৰপিছত মানে এইটো দিয়াৰ পিছত হেৰি কৰিলে কি হ'ল, মানে মই হাত ভৰি ধুব গ'লোঁ, আৰু মোৰ মিছেছে মোক এটা মানে অলপ চিকিৎসা কৰাৰ কাৰণে গৈছিলোঁ, মোৰ দেৰি হ'ল। মই কালি বাচাই থকাৰ কোনো ইচ্ছা নাছিলে, আল্লাই মোক বাচাই থৈ গৈছে দুনিয়াত। আল্লাহক বিশ্বাস কৰোঁ কাৰণে আল্লাই কিবা এটা ভাল পাইছে, পাই কিনে মোক থৈ গৈছে। আৰু এইটো এটা দিছে, এইটো চকলেট, মানে কিমান 1000 টকা দাম ইয়াৰ, গম নাপাওঁ। আৰু এইটো এটা চকলেট দিছে। এইটোত আছিলে আপোনাৰ কি জানেনে, এইটোত আছিলে এই মাংসৰ নিচিনাই, মাংস নহয়, এই মাছৰুমেদি চিকেন বনাইছে, মাছৰুম চিকেন। এইটো তাতে মানে এই 5 টকীয়া যে কেক খাওঁ, এই যে মানে এনেকুৱা টাইপৰ 5 টকীয়া কেক যে খাওঁ আমি, সেইটো কেকৰ 2 পিচ কেক দিছে। মানে মাছৰুমৰ মাংস, মই কেক বুলি ক'লোঁ, মাছৰুম মাংস দিছে তাতে, চিকেন। সিহঁতৰ মানে বাৰ্গাৰ কিঙৰ চিকেন। তাৰপিছত দিছে এটা আৰু হেৰি দিছিলে আপোনাৰ, কি আছিলে এইটো, এটা বাৰ্গাৰ এটা দিছিলে। বাৰ্গাৰটো মই আপোনালোকক দেখাই আছোঁ। এইটো বাৰ্গাৰৰ
হেৰিটো এটাই বাৰ্গাৰ দিছে, এইটো এটা বাৰ্গাৰ। আৰু বিল দিছে মোক মোৰ নামৰ যে বস্তু, মোৰ নামৰ বস্তু যে মই বিলটো যে মই পঢ়ি কিনে চাম, সেইটো ইমানখিনি জুম কৰি দিছোঁ। আপোনালোকে এইটো হেৰি লগাই লাগিব, গিলাচ লগাই হেৰি লগাই কিনে পাৱাৰ লগাই কিনে তাৰপিছত চাব লাগিব, বেছি ওচৰত নহয় আৰু দেখা নাযায়। মানে এনেকৈ দিছে, এইটো কাৰ বিল দিছে, কি দিছে, ক'ৰ পৰা আনিছে, কি এইটো একো কোনো খবৰ নাই। এইটো এটা বিল হ'ল নেকি? আপোনালোকে চাওক, ইয়াতে মোৰ কোনো টোকন নাম্বাৰ নাই। আৰু এইটোৰ মুখখন মানে কি কৰা আছিলে, খোলা আছিলে, এইটো এনেকুৱা খোলা আছিলে, বন্ধ কৰা নাছিলে বেগৰ ভিতৰত। গতিকে মই যেতিয়া বস্তুটো হাতত মোক দিলে ওলাই কিনে, দিয়াৰ আগত ল'ৰাটো খুলিছে, তাতে খুলি কিনে মোক চাওঁ বস্তুখিনি চাওঁ কি কি লৈ কিনে মই ফিডবেকটো দি দিওঁ। মই এইখিনি কথা কোৱাৰ কাৰণে সি কৈছে দাদা এইটো বাৰ্গাৰটো চাওক, এইটো এইটো বাৰ্গাৰ আপোনাৰ মাল গোটেইখিনি আছে, মোক সেনেকৈ ক'লে। মই ৰাতিপুৱা আহিছোঁ, ভোকো লাগিছে, বাচ্ছা দুটা আছে লগতে আছে, সিহঁতে খাম বুলি কৈছে। মই বোলো ঠিক আছে। মই আৰু নাচালোঁ, তাতে পইচাটো পে'মেণ্ট অনলাইন আগতে লৈ লয় ইয়াতে। সেইকাৰণে ঘৰত লৈ আনি মই খালি হাত মুখ ধুব গৈছোঁ। আমি ইফালৰ পৰা আহি কিনে চাওঁ যে ইমান বস্তু দিছে, 600 টকাৰ বস্তু এটা আহি কিনে চাওঁ যে একোৱেই নাই, এইখিনি বস্তু বাচি আছে আমি খাবৰ কাৰণে। এই চাটনি দুখনত যে আছে, মানে আমাৰ বাবু আৰু মাইনাই খাই কিনে শেষ কৰিব পৰা নাই, অভাৰ দি দিছে। তাৰমানে কোম্পানীটোৱে মানে ইমান বেছিকৈ দিছে ন, মানুহ এসপ্তাহমান এইটো দিয়ে চলিব, এইটো দিয়ে খাব পৰা যাব। সেইকাৰণে ৰাইজ আপোনালোক মই একদম ৰিকুৱেষ্ট কৰি গৈছোঁ, মোক ভাল পায় বেয়া পায়, মোক কম বেছি চিনিও পাব, মই যোনে মোৰ ভিডিঅ'টো চাব কম বেছি মোক দেখা পাইছে, চিনিও পাব। মই কোনো ভিডিঅ' কণ্টেণ্টৰ নহয়, তথাপিতো কিছুমান বস্তু যদি আমি জনাই নিদিওঁ, নহ'লে এই বস্তুটো এনেকৈ থাকি যাব। আজি মোৰ লগত হৈছে, কালি আপোনাৰ লগত হ'ব। কোম্পানী এনেকৈ পইচা যদি দিনটোত যদি এনেকৈ যদি 10টাৰ পৰা ল'ব পাৰে, 500 টকা কৰি 10টাৰ পৰা যদি 500কেই লয়, তথাপিতো 5,000 টকা। আৰু আমি ইমান কষ্ট কৰি কিনে আমাৰ এটা মেডিচিন খাবলৈ পইচা নাথাকে, আমি টাইমত একে চাউল ল'বলৈ পইচা নাথাকে। গতিকে সেইকাৰণে আপোনালোক অনুৰোধ কৰি গৈছোঁ, মোৰ মানে বহুত বেয়া দুখ লাগিছে। মই আজি বেমাৰৰ পৰা উঠি কিনে মোৰ মাতটো তথাপি ক্লিয়াৰ অহা নাই, কালিতো মাতে ওলোৱা নাছিলে। মই সেইকাৰণে আপোনালোকৰ আগত মই কথাখিনি দাঙি ধৰিলোঁ। আপোনালোকে মোক কমেণ্টত জনাব প্লিজ, মই ৰিকুৱেষ্ট কৰি গৈছোঁ, মোক কমেণ্টত খালি জনাব, কমেণ্ট কৰি আপোনালোকৰ কাৰোবাৰ লগত এনেকুৱা হৈছিলে নেকি, বা কাৰোবাৰ এই চিকাৰত পৰিছিলে নেকি। সেইকাৰণে বস্তুটো আপোনালোকে নিজে চৰ্চা কৰি চাব। ডেলিভাৰী বয় যেতিয়া আপোনাক বস্তুটো দিব আহিব, তাতে খুলিব, 2 মিনিট দেৰি হওক, দেৰি হ'লে আপোনাৰ লাভ আছে। আৰু যদি ভাবে যে না মোৰ 2 মিনিট দেৰি হ'লে মোৰ লছ আছে, তেতিয়াহ'লে আপুনি লৈ আনিব পাৰে। কাৰণ সেই 2 মিনিটত আপোনাৰ তাতে 1000 টকাৰ বস্তু এটা থাকি যাব। আমি যে 200-500 টকাত, মই দুখীয়া ল'ৰাৰ কাৰণেহে আজি 500 টকাৰ মাল অৰ্ডাৰ দিছোঁ। আল্লাহ যাক দিছে সিতো 500 টকা নিদিয়ে, সি এটা বস্তুৰ দামেই দিব 2000-1500 সেনেকৈ দিব, সেইটো কিমান টকাৰ দিব। গতিকে মই একদম অনুৰোধ কৰি গৈছোঁ, ৰাইজ আপোনালোকে বস্তুখিনি ভালকৈ চাই চিন্তি ল'ব, ব্ৰেণ্ডেড এৰি দিয়ক। ফুটপাথৰ চাহ সদায় ভাল, ফুটপাথৰ খানা সদায় ভাল। ময়ো ক'ৰবাত গ'লে মই দামী হোটেলত নাযাওঁ, মই ফুটপাথৰ চাহ ভাত হোটেল বিচাৰি এই তলত বহি কিনে মই সেই ভাত খাই শান্তি পাওঁ। এইখিনি কৈ মই আপোনালোকক বিদায় লৈছোঁ। যদি আকৌ কোনোবা দিনাখন মই কিবা পাওঁ আপোনালোকক মই জনাই দিম। পাৰিলে শ্বেয়াৰ ফ'ল' এটা কৰি ৰাখি দিব, যাতে আপোনালোকৰ কাৰোবাৰ যাতে কোনো দেখা পায়। মই এনেই ভিডিঅ' চিডিঅ' নবনাওঁ, মোৰ 3-4টামান ভিডিঅ' আছে চাব, মই ইমানখিনি হেৰি নকৰোঁ, এনেই আৰু এইবিলাক বনোৱা নাই। গতিকে আজিৰ পৰা অলপ ভাবিলোঁ যে নাই বস্তুটো বহুত বেয়া হয়, মই সেইকাৰণে আজি এই বাৰ্গাৰ কিঙৰ এইটো মই FIR দাৰ্জ কৰিম। ছ'চিয়েল মিডিয়াৰ যোগেদি গৈছোঁ, এইটো FIR দাৰ্জ কৰিম। মই কি ব্যৱস্থা লয়, মোৰ দুখীয়া ল'ৰা এটাৰ কাৰণে কি ব্যৱস্থা লয়, মই কোম্পানীৰ লগত কেইটামান লগত কথা পতা হৈ গৈছে, সিহঁতে মানে কোনো ৰেছপন্স নিদিয়ে, খালি কয় হাম লোগ কা সামান গিৰা ৰিটাৰ্ণ দে দো। মোৰ ল'ৰা ছোৱালীয়ে খাই পেলাইছে, মই সিহঁতৰ পেট ফালি কিনে মই ওলাই আনিম নেকি, কোনোবা আনিব নেকি, এনেকৈ কৈছোঁ মই। তেতিয়াহ'লে মই মাৰি কিনে পেটৰ পৰা ওলাই আনিব লাগিব। কৈছে নালাগে সেনেকুৱা নালাগে, হ'ব ঠিক আছে এনেকৈ কৈ কিনে সিহঁতে ফোনটো কাটিছে। মোটামুটি 20টামানে ফোন কৰিছে, মই মানে ফিডবেক দিওঁতে 20টামানে ফোন মাৰিছিলে।
লাষ্টত ময়ে কৈছোঁ হ'ব আপোনালোকে ইমান মোক মাথা বেয়া কৰিব নালাগে, মই এইটো লাগি থাকি মোৰ লাভ নাই, মোৰ আইন প্ৰশাসন আছে, পুলিচ ষ্টেচন আছে, আমি গৰীব মানুহৰ কাৰণে পুলিচ ষ্টেচন আমাৰ যাৱাৰ অধিকাৰ আছে, আমি যাম, বস্তুখিনি লৈ যাম, জমা দিম, দেখাম, সিহঁতে যিটো কয় সেইটোৱে মই মানি ল'ম। আমাৰ পুলিচ ষ্টেচনে মোক যদি কয় ভাইটি তুমি এইখিনি তোমাৰ 600 টকাৰ মাল, মই এইখিনি লৈ আহিম, আৰু যদি কয় নহয় ইয়াত 600 টকাৰ মাল নাই, তেতিয়াহ'লে মই সিহঁতৰ নামত ডাইৰেক্ট FIR দাৰ্জ কৰিম। এইখিনি কৈ মই এৰি দিলোঁ, নহ'লে বহুত লম্বা হৈ যায়। আপোনালোকক মই ক্ষমা বিচাৰিছোঁ, কোনো বেয়া চেয়া নাপাব। মই টোপনিৰ পৰা উঠিয়ে মানে কথাটো অলপ কথাটো মাতটো চালো ট্ৰাই কৰি ক'ব পাৰিম নে নাই।